হেল্ল' ফ্ৰেণ্ডছ, আজি আমি নৈনিতালৰ বেলেগ এটুকুৰা ঠাইলৈ আহিছোঁ। ইয়াতে ভীমতাল লেকলৈ আহিছোঁ। একচুৱেলি ভীমতাল লেকৰ মাজতে যে দেখিছে আপুনি অকণমান গছ গছনিৰ এটা ঠাই, সেইটো হৈছে একুৰিয়াম কেফে। তালৈ নাৱেৰে লৈ যায় যাত্ৰীক, আৰু তাতে কেফে মানে ৰেষ্টুৰেণ্ট যেনেকুৱা, আৰু তাতে চব ধৰণৰ খাব পাৰিব, খোৱা বস্তু আছে। আৰু এইফালে মানুহখিনিয়ে ব'টিং কৰি পেলাই এনজয় কৰিও থাকে, ভাল লাগে। বতৰটো বিৰাট ধুনীয়া, বতাহ মাৰি আছে। আৰু ইয়াতে জনামতে পাণ্ডৱে তেওঁলোকৰ যেতিয়া বনবাসৰ সময়ত আছিলে, তেওঁলোক ইয়ালৈ আহিছিলে আৰু ভীমৰ ভৰিটো ইয়াত পৰিছিলে, আৰু তেতিয়াৰ পৰা ইয়াত ভীমতাল লেক বুলি নামাকৰণ কৰা হৈছে। আৰু এইখিনি কথা জানিব পাই ভাল লাগিছে। আৰু লগতে মন্দিৰ যিটো আমাৰ লেক আছে, তাৰ কাষতে বহুত ঐতিহ্যমণ্ডিত পুৰণা শিৱ মন্দিৰ দুভাগ আছে, সেয়াৰো বহুত মান্যতা আছে তাৰো। গতিকে আহি ভাল লাগিলে, আপোনালোকক এনেকৈ দেখুৱালোঁ। আপোনালোকৰ যদি ভাল লাগিছে প্ৰগ্ৰেমটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। বাই বাই।